নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এই ভিডিঅ'টো মই অলপ দেৰিকৈ প্ৰস্তুত কৰিলোঁ। খেলখন ৰাতি আছিলে, ৰাতি সমাপ্ত হৈ গ'ল। দুপৰ নিশা সমাপ্ত হৈছে বুলি ক'ব লাগিব। খেলখন 12টা বজাৰ সেই সময়তে সমাপ্ত হৈছে, 12টা বজাৰ আশে পাশে। আৰু এই ভিডিঅ'টো মই প্ৰস্তুত কৰিব এইটো কাৰণে নোৱাৰিলোঁ, কাৰণ মই বৰ্তমান সময়ত ভেকেশ্যনত আছোঁ। ভেকেশ্যনত আছোঁ মানে গৰম বন্ধ আপোনালোকে জানে। গৰম বন্ধৰ কাৰণে বিভিন্ন জেগাত ঘূৰি আছোঁ, বিভিন্ন জেগাত ঠাই চাই আছোঁ। সেইটো কাৰণে বিভিন্ন ঠাইত থাকিছোঁ। এতিয়া ঘৰৰ পৰা মই ভিডিঅ'টো প্ৰস্তুত কৰা নাই, বেলেগ জেগাত প্ৰস্তুত কৰিছোঁ। আৰু গতিকে যি কি নহওক, খেলখন মই মাজে মাজে দৃষ্টি ৰাখিছিলোঁ, যদিও বা ঘূৰি ফুৰিছিলোঁ, যদিও খেলখনৰ ওপৰত দৃষ্টি আছিলে, চাই আছিলোঁ মাজে মাজে। চ' এই গোটেই যদি আপোনালোকে খেলখন চাই, ইয়াত মেন অফ দ্য মেটচ হৈছে অক্ষৰ পেটেল। বেটে বলে উজলি উঠিলে। প্ৰথমতে বলেৰে সৈতে বহুতকেইটা উইকেট, তাৰ পাছত আমি দেখিলোঁ যে এটা গুৰুত্বপূৰ্ণ ইনিংছ। আৰু মেইন কথাটো হৈছে যে ভাৰতীয় ভূমিত নহয়, বাহিৰত গৈ পেলাই এইটো ইনিংছ খেলিছে, ইংলেণ্ডত খেলিছে। এটা কথা, এজন প্লেয়াৰে বাহিৰত গৈ যেতিয়া প্ৰদৰ্শন কৰে, তেখেতক সাধাৰণতে বহুত বেছি ভাল প্লেয়াৰ বুলি গণ্য কৰা হয়। বাহিৰত ৰান কৰিবই লাগে। আৰু একেদৰে ৱাশ্বিংটন সুন্দৰেও ৰান কৰিছে। ৱাশ্বিংটন সুন্দৰৰ টীমত থকা নথকা লৈ প্ৰশ্ন এটা উত্থাপন হৈ আছিলে। বহুদিন বেটৰ পৰা ৰান ওলোৱা নাছিলে, আৰু বলৰ পৰাটো বিশেষ ওলোৱা নাছিলে। বেটৰ পৰা ৰান ওলোৱাটো দৰকাৰ আছিলে, আৰু বহুত ইম্পৰ্টেণ্ট টাইমত তেওঁলোক দুজনৰ পৰা বিশেষকৈ ৱাশ্বিংটনৰ বেটৰ পৰাটো ৰান ওলালে, লগতে অক্ষৰৰ বেটৰ পৰা ৰান ওলালে। অক্ষৰৰ যিটো T20 চিৰিজ, সেইটো ইমান বৰ বেছি ভাল হোৱা নাছিলে। সেইটো কাৰণে তেখেতৰো কিন্তু টীমত থকা নথকাক লৈ এটা সৰুকৈ প্ৰশ্ন আহিছিল। কিন্তু এতিয়া যিহেতু T20 বেলেগ কথা, এদিনীয়াও বেলেগ কথা, ফৰ্মেটটো বেলেগ হৈ যায়। আৰু ফৰ্মেটটো বেলেগ হৈ গ'লে খেলৰ প্ৰকাৰটো বেলেগ হৈ যায়। T20ত সাধাৰণতে মাৰি ধৰিয়ে খেলে প্ৰত্যেকটো বল, প্ৰত্যেকটো অভাৰ। কিন্তু এদিনীয়া কথাটো বেলেগ হয়। এদিনীয়াত অলপ ধৈৰ্যৰো পৰীক্ষা হয়, অলপ সাধাৰণতে খেল চলোৱাৰ কথাও থাকে, অলপ ৰান হোৱাৰ কথাও থাকে। সেইটো কাৰণে T20 চিৰিজটো ভাৰতৰ সুন্দৰ আৰম্ভণি ঘটিছে। T20 চিৰিজটো তিনিখন এদিনীয়া চিৰিজটো তিনিখন এদিনীয়া আছে, আৰু প্ৰথমখন এদিনীয়া ভাৰতে জয় কৰিছে মানে, আৰু দুখন বাহিৰত এদিনীয়া আছে, তাৰ ভিতৰত এখন জিকা মানে ভাৰতে এদিনীয়া চিৰিজটো দখল কৰিব। আৰু ভাল কথা যে বহুত সময় T20 বিলাক হাৰি আছিলে, আমাৰ মনবিলাক ভাল নাছিলে, কিন্তু এতিয়া ভাল লাগিছে যে জিকি পেলাই আৰম্ভণি কৰিছে। আমি আশা কৰিম যে নেক্সটখন জিকক, আৰু যিটো চিৰিজ দখল কৰক, আৰু এইটো চিৰিজ দখল কৰিব বুলি মই দৃঢ় বিশ্বাসী যে প্ৰদৰ্শন প্ৰথমতে যেনেকুৱা হৈছে, বলিং বেটিং সকলো ভাল হৈছে ইণ্ডিয়াৰ ফালৰ পৰা। বলাৰসকলক প্ৰথমতে যেনেধৰণে বলিং কৰিলে, তেওঁলোকক 260 পাৰ কৰিবলৈ নিদিলে, 300 ওচৰ চাপিবলৈ নিদিলে, সেইটোতো বহুত ধুনীয়া কথা। আৰু তাৰ পাছত আমি দেখিলোঁ যে যিটো টাৰ্গেট, সেইটো চেছ কৰিলে, ধুনীয়াকৈ চেছ কৰিলে টাৰ্গেটটো। আৰু মেইন কথাটো হ'ল যে বলাৰ আহিবলৈ নাথাকিলে, বাহিৰত বাৰু বেটাৰো থাকিলে। আমি যদি ক'বলৈ ডুবে বেটিং কৰিবলৈ আহিবলগীয়া হোৱা নাই। তাৰ পাছত গুৰনুৰ বাৰ আছিলে, বাহিৰত ডুবে গুৰনুৰ বাৰ এনেকৈ আছিলে ন। গতিকে বলাৰ নহাৰ আগতে খেলখন ফিনিচিংটো দিলে, সেইটো ভাল কথা। গতিকে ইংলেণ্ডৰ যদি চাই, ইংলেণ্ডৰ কিন্তু এটা সময়ত বিপদত পৰিছিলে। টিমটো প্ৰথমতে বহুতকেইটা উইকেট যিহেতুকে গুচি গৈছিলে, এনেকুৱা লাগিছিলে যে এওঁলোকে আৰু ৰিকভাৰী কৰিব নোৱাৰিবগৈ চাগে। কিন্তু জৰুতে যেনেধৰণে খেলিলে, জৰুতক কিয় ডাঙৰ প্লেয়াৰ বুলি কোৱা হয়, নট আউট হৈ থাকিলে খেলৰ শেষলৈকে। তেখেতে কিন্তু খেলখন এই যিটো টাৰ্গেট দিয়াৰ ক্ষেত্ৰত তেখেতে খেলি দিলে। লিয়াম ডাউচনে তেওঁলোকক খেলিছিল। জৰুতে কিন্তু নিজৰ পৰিস্থিতি অনুযায়ী খেলা বুলি যদি কোৱা হয়, উইকেট গৈ আছিলে, টিমৰ ওপৰত প্ৰেছাৰ আছিলে, কিন্তু যিটো স্ক'ৰ সেইটো কিন্তু বহুত বেছি কৰি দিলে। ইমান হ'ব নালাগিছিলে। ইণ্ডিয়াৰ বলাৰসকলে যেনেধৰণে বলিং কৰিছিলে, প্ৰথমতে যিমানকেইটা উইকেট লৈছিলে, কিন্তু জৰুতে কিন্তু চম্ভালি দিলে, লগতে ডাউচনৰ লগত মিলি ন। বাকী যি কি নহওক, আপোনালোকে যদি চাই 258 ৰান কৰিছিলে, 47.5 অভাৰত উইকেট হৈছিলে ইংলেণ্ডৰ টিমটো। বেন ডাকেটে 43 কৰিছিলে, বেথেলে 14, ৰুটে 76, হেৰি ব্ৰুক 1, জৰ্জ বাটলাৰ 5, ছেম কং 0, উইল জেক্স 20, লিয়াম ডাউচন 68, আৰ্চাৰ 12, আদিল ৰাছিদ 11, জছ টাং 0। উইকেটৰ কথা ক'বলৈ গ'লে বুমৰাহে 31ত এটা উইকেট দখল কৰিলে, ৰান একেবাৰে দিয়া নাই। ধুনীয়া বলিং হৈছে বুমৰাহৰ ফালৰ পৰা। প্ৰসিদ্ধ কৃষ্ণাই 50 ৰান দি 2টা উইকেট দখল কৰিলে 10 অভাৰ। উইকেট লৈছে কাৰণে ঠিকে আছে। গুৰনুৰ বাৰে 61 ৰান, 2টা উইকেট, 12 বলিং ঠিকে আছে, উইকেট লৈছে। দেন শিৱম দুবে 27ত এটা, ৱাশ্বিংটন সুন্দৰ 13 উইকেট নাই, আৰু অক্ষৰ পেটেল 9 অভাৰ 5টা বলত 62 ৰানে 4টা উইকেট দখল কৰিলে। বাকী ৰান চেজটোৰ কথা ক'বলৈ গ'লে 45.2 অভাৰত ভাৰতে প্ৰাপ্ত কৰিলে টাৰ্গেটটো। ৰোহিত শৰ্মাই 11-21টা বলত, শুভমান গিল 75টা বলত 80। শুভমান গিলৰ ফালৰ পৰা আমি এটা কেপ্টেঞ্চি নক আমি দেখিবলৈ পাওঁ। তেখেত ৰিটায়াৰ্ড হাৰ্ট হৈ গ'ল, সেইটো বেয়া কথা যে দুখ পাই গুচি যাবলগীয়া হ'ল। বাকী যদি আপোনালোকে চাই, বিৰাট কোহলি 5 ৰান, শ্ৰেয়াছ আয়াৰ 35 ৰান আউট হৈ থাকে, ৱাশ্বিংটন সুন্দৰ 52, KL ৰাহুল 1, আৰু অক্ষৰ পেটেল 57 ৰান কৰি নট আউট হৈ থাকে। অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰ নট আউট হৈ উঠিলে, সেইটোতো ভাল কথা। আৰ্চাৰ 60 উইকেট এটা, জছ টাং 50ত এটা, ছেম কৰণ 55ত এটা, বাকী কাৰো উইকেট তেনেকুৱা নাই। আৰু এনেদৰে সাধাৰণতে ভাৰতে 1 পইণ্টৰ লীডটো প্ৰাপ্ত কৰিলে। আৰু এটা বেয়া লাগিলে যে আমাৰ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাক চাবলৈ আমি অপেক্ষা কৰিছিলোঁ, বহুদিন যিহেতু টিমত নাছিলে। আহিলে টিমত, কিন্তু প্ৰদৰ্শন তেনেকৈ ওলাই অহা নাই। বহুত দিনৰ মূৰত কামবেকটো হৈছে ইণ্ডিয়ান টিমলৈ, কিন্তু বৰ বিশেষ পাৰফৰ্মেঞ্চ আমি দেখা নাপালোঁ। আমি আশা কৰিছোঁ যে তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ, সেইটো পাছৰ যি দুখন এদিনীয়া আছে, তাত কোনোবা এখনত ওলালেও হ'ব। 100 এটা আমি চাব বিচাৰোঁ কোনোবা এজনৰ পৰা, বা দুয়োজনে খেলিলেতো ভালেই হ'ব। যি কি নহওক, আমাৰ যিকেইজন অক্ষৰ আৰু ৱাশ্বিংটন, তেওঁলোকৰ যিকেইটা ফৰ্মটো লাহে লাহে ভাল হৈছে, সেইটো ভাল লাগিছে। আৰু ৱাশ্বিংটনৰো বেটিংটো ভাল হৈছে, বহুত দিনৰ মূৰত ওলাইছে বুলি ক'ব লাগিব। এইটো ইনিংছ মানে তেওঁ একেৰাহে বহুত খেলাই থকা হৈছে, ওলোৱা নাছিলে তেনেকৈ, বিশেষ একোৱে ওলোৱা নাছিলে। কিন্তু এইটো উইনিং গজত আহিছে টিম ইণ্ডিয়া, সেইটো ভাল কথা। জিকাৰ কাৰণে আহিছে,
আৰু পৰিস্থিতিটো এনেকুৱা আছিলে যে উইকেট গ'লে বিপদ আছিলে, দুয়োজনে খেলি আছিলে, উইকেট গ'লে বিপদ আছিলে, খেলখন অলপ ৰোমাঞ্চকৰ হৈছিলে শেষৰ ফালে। এনেকুৱা আছিলে হৈছিলে যে খেলখনত যদি ইংলেণ্ডে উইকেট ল'লেহেঁতেন তেতিয়া হয়তো তেওঁলোকে কামবেকো কৰাৰ সম্ভাৱনা এটা আছিল। গতিকে যিখন পিটছ দিছে সেইখন কিন্তু বেটিঙৰ কাৰণে ইমান সহজ পিটছ দিয়া নাই, আৰু তাত খেলিছে সেইটো ডাঙৰ সেইটো দেখি ভাল লাগিছে। তাত এনেকুৱা এখন পিটছত খেলিছে দুয়োজন, অৰ্ধশতকীয় ইনিংছ খেলিছে, গুৰুত্বপূৰ্ণ উইনিং কজত ৰান মাৰিছে, য'ত সাধাৰণতে বেটিঙৰ কাৰণে কিন্তু ইমান বৰ বিশেষ ফ্লেট ট্ৰেক নহয়, তাত বলিঙৰ কাৰণে আছে, বেটিঙৰ কাৰণে আছে। সেইটো কাৰণে খেলখন সেই তেনেকুৱা হৈছিলে যে ইংলেণ্ডৰ কাৰণে বহুত চান্স বনি গৈছিলে যে অক্সফৰ্ড আৰু ৱাশ্বিংটন যদি আউট হ'লহেঁতেন, আউট কৰিব পাৰিলেহেঁতেন তেওঁলোকক ধৰক 30-40 ৰানৰ ভিতৰত। ইফালে কিন্তু ক'ব নোৱাৰি কি, কাৰণ বলাৰ আহিবলৈ বেছি দেৰি নাছিলে ডুবেৰ বাহিৰে ন। বাকী যি কি নহওক, ইয়াৰ পাছৰ যিখন খেল মই তাৰ ওপৰত আপডেট আনিম, ভিডিঅ' দিম। আৰু এই ভিডিঅ'টো মই ইমান দেখাওঁ ভাল লাগিলে যদি এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই থৈ নাপাহৰিব। আৰু হাইপ দি দিব, হাইপ দিলে আমাৰ ভিডিঅ'বিলাক ইউটিউবে আগবঢ়াই দিয়ে। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাৰিছোঁ। ধন্যবাদ।